আমাৰ মহিলা জাতিটোক গৌ মাতাই এটা ডাঙৰ সাপ দি থৈছে আৰু সেই সাপ আমি আজিও ভুগি আছো। এই বিষয়ে আপোনালোকে জানেনে? আজি মই এই কাহিনীটো ক'বলৈ ওলাইছোঁ। এয়া বহুত বছৰ পুৰণি কথা। এজন খেতিয়কৰ ঘৰত এজনী গৰু আছিল। খেতিয়কজনে গৰুজনীক বৰ মৰমেৰে লালন পোষণ কৰিছিল। সদায় ৰাতিপুৱা গা ধুৱাই খুৱাই বুৱাই এৰি দিছিল। গৰুজনীও বহুত গাখীৰ দিছিল আৰু সেই গাখীৰ ধনেৰে গোটেই পৰিয়ালটো ভালকৈ চলিছিল। এনেকৈয়ে দিনবোৰ পাৰ হ'ল, সময়বোৰ বাগৰিল। এদিন গৰুজনীয়ে গাখীৰ দিবলৈ বন্ধ কৰিলে। গাখীৰ দিব নোৱাৰা হ'ল। তেতিয়া মালিকে ভাবিলে, এই গৰুজনীক আৰু মই থৈ লাভ নাই, কাৰণ মোৰ ওচৰত ধন নাই, মই ইয়াক চাব নোৱাৰো। গতিকে গৰুজনীক নি দূৰৰ ক'ৰবাত এৰি দিলেগৈ। গৰুজনী অতি দুখ মনেৰে গৈ থাকিল আৰু গৈ গৈ এখন খেতি পালে। খেতিখনৰ শেষৰ ফালে এটা মন্দিৰ আছিল। মন্দিৰটোৰ ওচৰলৈ গৈ গৰুজনীয়ে ভগৱানক ক'লে, হে প্ৰভু, এই মানুহ জাতিটোত ইমান নিষ্ঠুৰ কিয়? মই সেই মানুহঘৰক কিমান উপকাৰ কৰিলোঁ, কিমান গাখীৰ দিলোঁ, মোৰ গাখীৰ বিকাৰ ধনেৰে গোটেই পৰিয়ালটি ভালকৈ চলি আছিল আৰু মই যেতিয়া গাখীৰ দিবলৈ বন্ধ কৰিলোঁ, মোক এনেকৈ উলিয়াই দিলে। এয়া ইমান অন্যায়। এনেকৈয়ে দিনবোৰ পাৰ হৈ গ'ল। গৰুজনী এদিন গৰ্ভৱতী হ'ল আৰু গৰুজনীয়ে এটা ধুনীয়া পোৱালি জন্ম দিলে। আৰু সেই সময়তে গৰুজনীৰ ওচৰেৰে এগৰাকী মহিলা পাৰ হৈ গৈছিল। মহিলাগৰাকীক দেখি গৰুজনীয়ে কাকুতি মিনতি কৰি ক'বলৈ ধৰিলে, আপুনি মোক গৰু পোৱালিটো পিঠিত উঠাই দিব নেকি? কাৰণ মই ইয়াৰ পৰা পোৱালিটো লৈ যাব বিচাৰিছোঁ। তেতিয়া মহিলাগৰাকীয়ে ঘৃণা ভাৱেৰে উত্তৰ দিলে যে মই তোৰ ইমান লেতেৰা পোৱালিটো চুব নোৱাৰো, মোৰ হাতখন লেতেৰা হৈ যাব, মোৰ ঘিণ লাগিছে। সেই বুলি কৈ মহিলাগৰাকী তাৰ পৰা গুচি গ'ল। মানুহজনীক যোৱা দেখি গৰুজনীৰ মনত বহুত দুখ লাগিল। অতি দুখ ভাৱেৰে গৰুজনীয়ে ক'লে যে মই গোটেই নাৰী জাতিটোক শাপ দিছোঁ, তোমালোকে যেতিয়া সন্তান জন্ম দিবা তেতিয়া বহুত কষ্ট পাবা। শৰীৰত হাজাৰ হাড় ভঙাৰ সমান বিষ হ'ব আৰু তোমালোকৰ সন্তান লাহে লাহে বৃদ্ধি হ'ব, লাহে লাহে কথা ক'ব, লাহে লাহে মাত ফুটিব, লাহে লাহে খোজকাঢ়িব। এনেকৈয়ে সেই গৰুজনীয়ে শাপ দিলে আৰু সেই তেতিয়াৰ পৰাই আমাৰ নাৰী জাতিটোত সেই শাপ আজিও চলি আহিছে। আগৰ দিনত সন্তান সেই গৰু ছাগলী নিচিনাই ডাঙৰ হৈছিল, একে সমানে বৃদ্ধি হৈছিল, অতি সোনকালে খোজকাঢ়িছিল, ডাঙৰ হৈছিল আৰু সেই শাপৰ ফলত লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিলে। এই কাহিনীটোৰ পৰা এইটোৱে বুজিছোঁ যে গৌ মাতা কিমান আমি সন্মান দিব লাগে। গৌ মাতা যদি আপুনি বধ কৰে তেতিয়াও কিমান অপৰাধ হয়, আমি জনম জনম কেতিয়াও মুক্তি নহওঁ, নৰক ভুগিবলগীয়া হয়। সেইকাৰণে হিন্দু ধৰ্মত গৌ মাতাক আমি ভগৱান হিচাপে মানো। এয়াই আছিল মোৰ আজিৰ কাহিনীটো। কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, নমস্কাৰ।